মহিলা বা নাৰী বুলি উচ্চাৰণ কৰিলে চকুৰ আগত ভাহি উঠে সেইগৰাকী নাৰী মূৰ্তি যিগৰাকীৰ ওচৰত স্বৰ্গৰ দেৱতাসকলে শান্তি বিচাৰি প্ৰাৰ্থনা কৰিছিল। বৰ্তমানৰ দেৱীস্বৰূপা নাৰীসকলেও সমাজৰ পৰা আসুৰিক প্ৰবৃত্তিবোৰ ধ্বংস কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসেৰে ক'ব পাৰি। কাৰণ নাৰীৰ বিশিষ্ট গুণৰ ভিতৰত দুটা প্ৰধান গুণেই আছে। সেই দুটা হ'ল নাৰীয়ে সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। সময়ে ঋতু পৰিৱৰ্তনৰ মাজেদি চমক লগোৱাৰ দৰে যুগৰো চমকপথ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। সেই পৰিৱৰ্তনৰ লগত সকলোৱে খাপ খাই আনন্দেৰে বসবাস কৰিব পৰাটো সকলো প্ৰাণীয়ে এটা গুণগত স্বভাৱ। কিন্তু নাৰীৰ যি স্বভাৱ সুলভ ভূষণ, যেনে লজ্জা, মাৰ্জিত বেশভূষা, অলংকাৰ, কপালত ফুট, মাৰ্জিত আচাৰ ব্যৱহাৰ, কথা বতৰাত অমায়িকতা, দয়া, সমবেদনা, পৰৰ দুখত দুখী, সুখত সুখী হোৱা আৰু হাস্যময়ী, এই সকলোখিনিয়েই বৰ্তমান। আমাৰ একোগৰাকী নাৰী একেলগে সুপত্নী, মাতৃ, শুশ্ৰূষাকাৰিণী আৰু ঘৰখনৰ সকলোকে আনন্দদায়িনী বুলি সকলোৰে মাজত অভিহিত। আজিৰ যুগৰ নাৰী বহুতো ক্ষেত্ৰত আগবাঢ়ি গৈছে। এৰোপ্লেনৰ পাইলটৰ পৰা গ্ৰহ নক্ষত্ৰত ভৰি দিয়ালৈকে আগবাঢ়িবলৈ সৎ সাহস গোটাব পাৰিছে। দিনটোৰ কৰ্মব্যস্ততাৰ মাজেদি সন্তান জন্ম দি লালন পালন কৰি সমাজৰ সুনাগৰিক কৰিব পাৰিছে। একোখন ঘৰ পৰিপাটিকৈ চলোৱাৰ উপৰি সামাজিক কাম কাজতো নিজকে নিয়োগ কৰি হাঁহি হাঁহি জীৱন কটাইছে। ইমানখিনি ত্যাগ কৰাৰ পাছতো বৰ্তমান আমাৰ সমাজত কিছুমান বিশৃংখল যুৱ মানসিকতা দেখিবলৈ পাই মৰ্মাহত হৈছে। সেইবিলাকৰ পৰা মুক্তি পাবলৈ মাতৃসকল আৰু সজাগ হোৱাৰ দিন সমাগত। একোখন ঘৰত শান্তি প্ৰতিষ্ঠা কৰাৰ মূলতে হ'ল আমাৰ মাতৃসকল আৰু এটা প্ৰেমপূৰ্ণ ঘৰৰ পৰিৱেশ। পৰিয়ালটোত আনন্দমুখৰ শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে মাতৃসকললৈ কেইটামান কিটিপ আগবঢ়াব খুজিছোঁ। আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰে মন বুজিবলৈ যত্ন কৰক আৰু মন বুজি সন্তোষ প্ৰদান কৰিবলৈ যত্ন পঢ়ক। পৰিয়ালৰ প্ৰতিজনৰে মানসিক আৰু শাৰীৰিক সুখ দুখৰ সমভাগী হওক। ঘৰখনৰ ভালৰ বাবে কোনোবা এজন সদস্যই কিবা এটা ভাল কাম কৰিব খুজিলে তাত সহযোগ কৰক। কোনোবাই ভালৰ বিপৰীত কৰা দেখিলে শান্ত হৈ মন বুজি শুধৰাবলৈ যত্ন কৰক। ঘৰখনৰ ব্যক্তিগত কথাবোৰ আলোচনা কৰিবলৈ আগ নাবাঢ়িব। তাৰ সলনি শুদ্ধ প্ৰেৰণা যোগোৱাতহে সহায় কৰক। যৌথ পৰিয়ালৰ বোৱাৰী হ'লে সমাজপ্ৰিয় মনোভাৱেৰে সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন পঢ়ক। সকলো সময়তে হাঁহি মাতি ফূৰ্তি কৰি থাকক। পৰিয়ালৰ সকলোকে যাতে আনন্দত নচুৱাই থাকিব পাৰে তাৰ বাবে মাৰ্জিত সুন্দৰতাৰ হাঁহিৰে যত্ন পঢ়ক। পৰিয়ালৰ বাবে আহাৰ প্ৰস্তুত কৰোঁতে অৰ্থাৎ ৰন্ধা বঢ়া কৰোঁতে ভগৱানলৈ ভোগ ৰন্ধাৰ মনোভাৱেৰে আনন্দ মনেৰে ৰান্ধক। আহাৰ প্ৰস্তুত কৰোঁতে ৰান্ধনিৰ যদি খং বা বিৰক্তকৰ ভাৱ আহে সেই ভাৱ ৰন্ধা আহাৰত মিহলি হৈ তাৰ পুষ্টি নষ্ট কৰি পেলায়। সন্তানক দিনটোৰ ভিতৰত আধা ঘণ্টা সময় হাঁহি ফূৰ্তি কৰাত সহায় কৰক। আপোনাৰ কৰ্মব্যস্ততাৰ মাজত তেওঁলোকে কিবা সমস্যা জনাবলৈ আহিলে আমনি পোৱা ভাৱ প্ৰকাশ নকৰিব। শিশুসকল অনুকৰণ প্ৰিয় বুলি আপুনিতো জানেই, গতিকে আপুনি নিজকে তেওঁলোকৰ উদাহৰণ কৰি ৰাখক। গধূলি খোৱা আহাৰ সাজ সন্তানৰ সৈতে একেলগে খোৱাৰ অভ্যাস কৰক। পিতৃ মাতৃ দুয়োৰে সন্তানৰ নৈতিক চৰিত্ৰ গঠনত সমানেই দায়িত্ব আছে। অৱশ্যে পিতৃতকৈ মাতৃৰ দায়িত্ব সদায় বেছি, যিহেতু সন্তানৰ প্ৰতিটো খোজতেই মাতৃৰ দৃষ্টি বিৰাজমান। ওচৰৰ সমবয়সীয়া শিশুৰ লগত আপোনাৰ সন্তানকো খেলা ধূলা কৰিবলৈ দিয়ক। তাৰ ফলত ইজনে সিজনৰ আগত মনৰ ভাৱ ব্যক্ত কৰি ভাল বেয়া বুজিব পৰা হয়। ল'ৰা বা ছোৱালীৰ মাজত ঘৰুৱা কৰ্মক ভাগ কৰি নেদেখুৱাব। পৰম্পৰা ৰক্ষা কৰা বিষয়বোৰত সন্তানক ভাগ ল'বলৈ আগবঢ়াই দিয়ক। সেই বিষয়ৰ উপযোগী কৰ্মত বয়স অনুপাতে তেওঁলোকক নিয়োগ কৰক। ঘৰখনৰ প্ৰত্যেকৰে বেলেগ বেলেগ সমস্যা থাকিব পাৰে, সেইবিলাক মন বুজি সমাধান হোৱাত সহায় কৰক। সন্তানক কেতিয়াও সমালোচনা নকৰিব, তেনে কৰিলে হীনমান্যতাত ভোগাৰ সম্ভাৱনা আছে। শিশুৱে যিটো কাম কৰি ভাল পায় বা কৰিম বুলি ভাবে আপোনাক দেখুৱাব খোজে, যদি আপুনি ভাল দেখিছে প্ৰশংসা কৰক আৰু ভাল কৰিবলৈ উদগনি দিয়ক। সন্তানৰ যুক্তিসংগত প্ৰয়োজনবিলাকহে পূৰণ কৰিবলৈ যত্ন কৰিব। পিন্ধা উৰাৰ স্থান কাল পাত্ৰ আপুনি নিৰ্ণয় কৰি দিয়ক, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। স্কুললৈ বা লগৰ ছোৱালীৰ লগত অহা যোৱা কৰোঁতে কেনেকৈ কি বিপদত পৰিব পাৰে, কেনেকৈ ৰক্ষা কৰিব পাৰে নিজকে আপুনি শিকাই থ'ব লাগিব। যুগৰ পৰিৱৰ্তনৰ লগত সন্তানক খাপ খুৱাবলৈ বা আপুনি নিজে খাপ খাবলৈ যাওঁতে যাতে আমাৰ নিজৰ সংস্কৃতি পৰম্পৰা ৰক্ষা পৰি থাকে তাৰ বাবে যত্ন পঢ়ক। উৎসৱ পাৰ্বণবিলাকত ল'ৰা ছোৱালীকেইটিক আপোনাৰ লগতে যোগ দিবলৈ অনুপ্ৰাণিত কৰক। ইয়াৰ ফলত তেওঁলোকৰ সংকুচিত মনবিলাক মুকলি হৈ পৰিব। সমূহীয়া আনন্দৰ ভাগ লৈ মনলৈ আনন্দ গোটাব পাৰিব, যিটো মন আৰু শৰীৰ দুয়োটাৰ বাবে আৱশ্যকীয়। ইয়াৰ যোগেদি আধ্যাত্মিক দিশলৈ কোমলীয়া মনবিলাক ধাৱমান হৈ ভগৱানলৈ ভয় আৰু ভক্তিৰে সাহস গোটাবলৈ প্ৰেৰণা পাব।
আপুনি এগৰাকী কৰ্মব্যস্ত দায়িত্বশীলা পত্নী মাতৃ বোৱাৰী হোৱাৰ সৌভাগ্যৱতী হৈছে গতিকে পৰিয়ালটোৰ ভালৰ বাবে দেহে কেহে শান্তি গোটাবলৈ যাওঁতে নিজৰ শৰীৰটোৰ কথা পাহৰি নাযাব নিজকে ধুনীয়া আৰু স্বাস্থ্যৱতী কৰি ৰাখিবলৈ সদায় যত্ন কৰক একোটা দিন একোটা ৰাতি পাৰ হৈ যোৱা মানে জীৱন আয়ুসৰো এটা দিন গুচি যায় পুৱা দুপৰীয়া গধূলি হোৱাৰ দৰে আমাৰ জীৱনৰো শৈশৱ যৌৱন আৰু বৃদ্ধ অৱস্থাপ্ৰাপ্ত হোৱাটো ভগৱানৰ সৃষ্টিত স্বাভাৱিক গতি সেই ভাৱবোৰ মনলৈ আহিবলৈ নিদিব চিৰ যৌৱনা কাৰ্যক্ষম সম্পন্না ধুনীয়া এগৰাকী পত্নী মাতৃ বোৱাৰী হৈ থাকিবলৈ যত্নপৰ হওক স্বাস্থ্যহে পৰম ধন সকলোকে আপ্যায়িত কৰি সন্তুষ্ট প্ৰদান কৰাৰ দৰে নিজকো কৰক পুষ্টিকৰ খাদ্য সন্তানলৈ স্বামীলৈ বা ঘৰখনৰ আন সদস্যলৈ আগবঢ়াওঁতে সমানে আপোনালৈও সযতনে ৰাখক তেতিয়াহে হাঁহি হাঁহি সুস্বাস্থ্যৱতী হৈ পৰিয়ালৰ সকলোকে হহুৱাই থাকিবলৈ সক্ষম হ'ব সন্তানসকলৰ মৰমৰ মাজনীক সদায় ধুনীয়া হৈ থকাটো বিচাৰে সেই কথা সদায় মনত ৰাখি নিজৰ স্বাস্থ্যলৈও চকু ৰাখক আজিকালি সৌন্দৰ্য ৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি চুকে কোণে সৌন্দৰ্য বিশেষজ্ঞসকলে বিউটি পাৰ্লাৰ গঢ়ি তুলিছে সময়মতে ঘৰখনৰ কামবোৰ কৰি নিজৰ কৰ্মক্ষেত্ৰতো সময়মতে উপস্থিত হ'বগৈ লাগিব আপোনাৰ কেতিয়াবা কিবা এটা সৰু কথাতে বেয়া লাগি চকুপানী উলিয়াই কান্দিবলৈ বৰকৈ মন যায় নহয়নে মনত ৰাখিব সন্তানকেইটিয়ে যাতে আপোনাৰ চকুৰ পানী নেদেখে তেওঁলোকৰ মনত মাগৰাকী সদায় হাঁহিবহে জানে কন্দাৰ প্ৰশ্নই উঠিব নোৱাৰে গতিকে সাৱধানে নিজকে বেয়া লগা অৱস্থাৰ বিপৰীত ফালে আনি নিজকে সংযত কৰক ল'ৰা ছোৱালীক কোনো কথাতে হতাশ হৈ নেদেখুৱাব আপোনালোক হতাশাত ভুগি মনটো মাৰি থকা দেখিলে সিহঁতে বিমূৰত পৰি খেলিমেলি ভাৱত ডুব যাব পাৰে গতিকে সদায় প্ৰতিটো কামতে আপুনি উৎসাহেৰে আগবাঢ়ি ল'ৰা ছোৱালীহালক অনুপ্ৰাণিত কৰক আপোনাৰ পিন্ধা সাজযোৰ সদায় ভাল দেখা কৰি লওক আপুনি নিজক এযোৰ ধুনীয়া সাজেৰে ধুনীয়াকৈ ৰাখিলে আপোনাক দেখি ঘৰৰ সকলোৱে সন্তানৰ সৈতে সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু আপোনাক অনুকৰণ কৰিবলৈ সুবিধা পাব আমাৰ অসমীয়া ৰেখাৰ প্ৰবচন আছে নিজৰ মতেৰে খাবা পৰৰ মতেৰে পিন্ধিবা যেনেকুৱা কাপোৰ পিন্ধিলে সকলোৱে ভাল দেখে তেনে সাজত সদায় হাত মিলাব লাগে সপ্তাহত এদিন হ'লেও আপোনাৰ সন্তানৰ সৈতে প্ৰকৃতিৰ লগত সম্বন্ধ স্থাপন কৰাৰ অভ্যাসৰ বাবে বাৰীখনলৈ সোমাওক আজিকালি ঘৰবিলাকত বাৰী বা চোতাল নোহোৱাই হৈছে আৱাসগৃহবিলাকত সৰু সৰু পৰিয়াল হৈ থাকিব লগা হৈছে তথাপি কেইটামান টাব সজাই সজীৱ ফুলৰ পুলি খুচৰি সযতনে ৰখাৰ অভ্যাস কৰাওক তাৰ ফলত তেওঁলোকে ধৰিত্ৰীৰ প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত হৈ নতুন সৃষ্টিশীল মন একোটা গঢ়ি তুলিবলৈ সুবিধা পাব আমাৰ পৰম শত্ৰু খঙক সদায় দমন কৰি ৰাখক যাৰ কবলত পৰিলে বহু মূল্যৱান সুন্দৰ পৰিৱেশো ধ্বংসৰ গৰাহত পৰিব পাৰে খঙক দমন কৰি ৰাখিবলৈ অসীম ধৈৰ্য আৰু সাহসৰ আৱশ্যক হয় আপুনি সেই ধৈৰ্য সাহস গোটাবই লাগিব যেহেতু আপুনি এগৰাকী সহনশীলা মমতাময়ী মাতৃ ল'ৰা ছোৱালীৰ খং উঠা দেখিলে আইনা এখনৰ ওচৰলৈ গৈ দেখুৱাব যে খং উঠিলে চেহেৰাটো কিমান বেয়া হৈ পৰে মনত ৰাখিব খং উঠা সন্তানক খঙেৰে দমন কৰিবলৈ যত্ন নকৰিব প্ৰেমযুক্ত ব্যৱহাৰেৰে বুজাবলৈ যত্ন কৰক চাওঁতে চাওঁতে ল'ৰা ছোৱালীকেইটা ডাঙৰেই হ'ল ছোৱালীটোক ল'ৰাটোতকৈ বেছি কথাই শিকাবলগীয়া হৈছে আপোনাৰ ঘৰখনৰ বাহিৰৰ পৰা ভিতৰলৈকে তদাৰকৰ অন্ত নাই তথাপি হাঁহি হাঁহি সকলো ফালে চকু ৰাখিব লগা হয় আপোনাৰ চেহেৰাত বিমৰ্ষতা দেখিলে গোটেই ঘৰখনৰ পৰিৱেশেই খেলিমেলি হৈ পৰিব ল'ৰা ছোৱালীৰ কিশোৰ অৱস্থাপ্ৰাপ্তৰ পিতৃ মাতৃৰ সংযম শক্তি আৰু বঢ়াব লগা হয় শৈশৱত ব্যৱহাৰ কৰাৰ দৰেই ব্যৱহাৰ কৰিলেও বহুত ভাবি চিন্তিহে শাসনৰ বাগজৰীত প্ৰেমৰ ফুলৰ মালা গাঁঠিব লগা হয় হুৰমুৰ কঠোৰ শাসনত যাতে সন্তানসকল ধৈৰ্যচ্যুত নহয় তালৈ মন কৰি মৰমেৰে কথা বতৰাত জ্ঞান প্ৰদান কৰক শৈশৱৰ পৰা যিবিলাক অভ্যাস আপুনি মাতৃ হিচাপে কৰাই আহিছে সেইবিলাকত যাতে কৈশোৰৰ চঞ্চলতাত বিঘিনি নঘটে তালৈ চকু ৰাখক পুৱা বিচনাতে দিনটো প্ৰেমেৰে আৰম্ভ কৰি শোৱাৰ পৰত ভগৱানৰ ওচৰত আত্মসমৰ্পণেৰে শেষ কৰক সন্তানৰ জীৱনৰ নিৰাপত্তা নিৰ্ভৰ কৰে সম্পূৰ্ণ মাতৃৰ ওপৰত কিশোৰ অৱস্থাত অৰ্থাৎ বয়সন্ধি অৱস্থাত শাৰীৰিক ব্যতিক্ৰমৰ লগে লগে মানসিক ব্যতিক্ৰম হোৱাটো স্বাভাৱিক লক্ষণ সেইবিলাকে অনুসন্ধিৎসু মনোভাৱৰ সৃষ্টি কৰে আলোচনা কৰি কিছুমান কথা জানিবৰ বাবে আপোনালোকক সংগৰ আৱশ্যক হয় আপোনালোকৰ পিতৃ মাতৃ স্বৰূপে বিশেষকৈ মাতৃগৰাকীৰ আৰু দায়িত্ব বাঢ়ি যায় লগ সংগতো চকু দিব লগা হয় বন্ধু চিনি নোপোৱাৰ ফলত শৈশৱৰ কালত আপুনি বন্ধু আছিল এতিয়া বয়সৰ তাৰণাত লগ সংগ বেলেগ বেলেগ বিচাৰিব লগা হৈছে বন্ধুৰ দুটা ভাগ আছে এটা হ'ল সজ আলোচনাৰ মাধ্যমেৰে সজ জ্ঞান অৰ্জন কৰা আনটো হ'ল এজনে বেছিকৈ জনা যেন দেখিলে আনজনৰ হিংসা ভাৱ জাগি উঠা এবাৰ যদি হিংসাৰ মনোভাৱ বন্ধুত্বৰ মাজত গঢ় লৈ উঠে সি যিকোনো বেয়া পৰ্যায়লৈ যাব পাৰে তেনে বন্ধুত্বৰ কথা যদি আপুনি গম পাইছে পাকে পকৰে আপোনাৰ সন্তানটিক আঁতৰাই আনিবলৈ যত্ন কৰক